আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে মই বিৰাজ ৰয়ে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট কথা ডিছকাশ্যন কৰিম। কিছুমান কমেণ্ট আহিছে, সেইবোৰৰ ৰিপ্লাই দিম। লগতে এডিআৰিৰ বিষয়ে কিছুমান নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতৰ মনত এটাই প্ৰশ্ন আছে যে ৰিজাল্টসমূহ কেতিয়া পাম। চাওক, যোৱা অক্টোবৰ মাহত আমাৰ এক্সাম ক্লিয়াৰ হৈছিলে আৰু তাৰ ৰিজাল্ট আমাৰ ফেব্ৰুৱাৰীৰ মাহত দিয়া কথা আছিলে, শেষৰ ভাগত নাইবা মাৰ্চৰ প্ৰথম সপ্তাহত। যেহেতু ফেব্ৰুৱাৰী মাহ শেষ হওঁ গতিকে ফেব্ৰুৱাৰীৰ শেষত দিয়াৰ হয়তো চান্সটো অকণমান কম আছে, কিন্তু মাৰ্চৰ প্ৰথম সপ্তাহত দিয়াৰ চান্সটো একেবাৰে বেছি। সেৱা পৰ্টেলত আমি ভিজিট কৰি চাইছোঁ, কিন্তু সেৱা পৰ্টেলতো তাৰ বিষয়ে কোনো আপডেট নাই। যোৱা অক্টোবৰত যিটো আপডেট বা নটিচ আছিলে OMR চিটৰ, তাৰ বাহিৰে আৰু নতুনকৈ কোনো ধৰণৰ নটিচ তেওঁলোকে পাব্লিছ কৰা নাই। অতি কম দিনৰ ভিতৰতে হয়তো তেওঁলোকে নতুনকৈ নটিফিকেশ্যন জাৰি কৰিব। কিবা নতুন আপডেট আহিলে মই নিশ্চয়কৈ ভিডিঅ' যোগে জনাম, আৰু মোৰ ডেছক্ৰিপশ্যনত তাৰ ৱেবছাইটটো থাকিব। আপোনালোকে সেই ডেছক্ৰিপশ্যনটো মাজে মাজে ভিজিট কৰি তাৰ আপডেটসমূহ চাই থাকিব পাৰিব। এতিয়া মেইন বিষয়টো হৈছে কাট অফ মাৰ্ক। বহুতে সুধি আছে যে কাট অফ মাৰ্ক কিমান যাব পাৰে এটা অনুমানিক। চাওক, কাট অফ মাৰ্কটো আমি এতিয়া বৰ্তমান জাষ্ট অনুমানহে কৰিব পাৰোঁ। কোনো অফিচিয়েল ডাটা নাই যে কাট অফ মাৰ্ক ইমান যাব। কিন্তু এইটো ঠিক যে যোৱাবাৰৰ তুলনাত এইবাৰৰ কাট অফ মাৰ্ক অকণমান হাই যাব। তাৰ দুটা কাৰণ। প্ৰথম কাৰণটো হৈছে এইবাৰ পোষ্ট অকণমান কম আছে, আৰু 2 নম্বৰ কাৰণটো হৈছে এইবাৰ কম্পিটিশ্যন বেছি আছে আৰু লগতে কেণ্ডিডেট বহুত বেছি আছে। এতিয়া এটা প্ৰশ্ন আছিলে যে ৰিজাল্ট দিয়াৰ কিমান দিন পিছত স্কিল টেষ্ট হয়। চাওক, এইবাৰ যিহেতু হাতত সময় একেবাৰে কম, গতিকে হয়তো ৰিজাল্ট দিয়াৰ এমাহৰ ভিতৰতে তেওঁলোকে স্কিল টেষ্টবোৰ পাতি দিব। অন্য এটা দাদাই কমেণ্ট কৰিছে, দাদা খুব টেনশ্যন চলি আছে কাট অফ লৈ, যদি এটা ফাইনেল কাট অফ ভিডিঅ' দিল হয় বহুতখিনি শান্তি পালোঁ হয়। দাদা, আমাৰ হাতত এইবোৰ তথ্য নাথাকে, বা আমিও সেইখিনি জাষ্ট গেছহে কৰিব পাৰোঁ, মানে ভাবিবহে পাৰোঁ যে ইমানখিনি কাট অফ যাব পাৰে। গতিকে সেইটোৰ বিষয়ে আমি কোনো নাজানিম। আপুনি জাষ্ট ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আমি আশাহে কৰিব পাৰোঁ যে কাট অফটো হয়তো কম যাব, কিন্তু সেইটো ঈশ্বৰহে জানে। আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে। ধন্যবাদ, বাই বাই, জয় অসম।